ইয়াতে কি কৈছে বৃহৎ পৰাশৰ হৰাশাস্ত্ৰত পৰাশৰ মুনি কৈছে কি যে লগ্ন যিয়েই নহওক, লগ্নৰ অধিপতি পাপী গ্ৰহ হওক, শুভ গ্ৰহ হওক, নিউট্ৰেল হওক, যিকোনো গ্ৰহ, সেই লগ্নৰ অধিপতি যদি অষ্টম ঘৰত থাকে তেনেহলে তেনে জাতক বা জাতিকাৰ সাধাৰণতে জুৱা সত্তা আদি যিবিলাকে মানে জুৱা খেলি গেম্বলিঙৰ লগত জড়িত হয়, তেনেকুৱা গেম্বলিঙৰ পৰা কঠোৰ অৰ্থ উপাৰ্জন কৰিব পাৰে। আৰু লগতে পৰস্ত্ৰীগামী বা ছোৱালী হলে ল'ৰাৰ প্ৰতি আসক্ত হব, আৰু মহিলা হলে পুৰুষৰ প্ৰতি আসক্ত হব, আৰু পুৰুষ হলে মহিলাৰ প্ৰতি আসক্ত হব বিয়াৰ পিছত। তাৰমানে তেনে জাতক জাতিকাৰ যাৰ লগ্নৰ পৰা অষ্টমত, লগ্ন অধিপতি যদি অষ্টমত থাকে তেনেহলে এক্সট্ৰা মেৰিটেল এফেয়াৰ হোৱা দেখা। আৰু লগতে ইয়াতে ভাল কথা কিছুমানো কৈছে যে তেনে জাতক জাতিকা কি হয়, অকাল চাইন্স, যিটো চাইন্স গুপ্ত বিদ্যা বুলি কোৱা হয়, গুপ্ত বিদ্যা কৰিব পাৰে। ঠিক আছে, গুপ্ত বিদ্যা যেনে জ্যোতিষ শাস্ত্ৰ হওক বা অন্য কোনো বশীকৰণ মন্ত্ৰ হওক বা অন্য কোনো এনেকুৱা বিদ্যা যিটো বিদ্যা অকল এজন পাৰ্টিকুলাৰ মানুহে জানে। ঠিক আছে, ভাল বেয়া সেইটো পিছৰ কথা। তেনেকুৱা গুপ্ত বিদ্যাৰ প্ৰতি তেনে জাতক বা জাতিকা থাকে, ৰুচি থাকে। আৰু লগতে কি হয়, পৈতৃক সম্পত্তি, যে আপুনি পৈতৃক সম্পত্তি পাব নে নাপাব, সেই পৈতৃক সম্পত্তিৰ ক্ষেত্ৰতো ইয়াতে ভাল পৰিণাম দেখায় যদি লগ্নৰ অধিপতি যদি অষ্টম ঘৰত যদি থাকে। তেনে জাতক জাতিকে কি হয়, অকলে পৈতৃক সম্পত্তি আত্মসাৎ কৰা দেখা পোৱা যায়। অলপমান তেওঁলোকৰ কিন্তু সূৰ্য প্ৰবৃত্তি থাকে, চুৰ প্ৰবৃত্তি হয় তেনে জাতক জাতিকা। ইয়াতে কি কৈছে যে যিহেতু অষ্টম স্থানটো বেয়া ঘৰ আৰু লগ্ন অধিপতি যেতিয়া অষ্টম ঘৰত সোমাব, কিছু ক্ষেত্ৰত অলপ পজিটিভ ৰিজাল্ট পালেও নিগেটিভ ৰিজাল্টৰ পৰিমাণ ইয়াতে বহুত বেছি হয়। আৰু হয়তো জাতকৰ কাৰণে ভাল হ'ব পাৰে, কিন্তু অন্য লোকৰ দৃষ্টিত কিন্তু সেইখিনি বহুত বেয়া। যদি তেওঁলোকে যদি অকলে যদি পৈতৃক সম্পত্তি যদি তেওঁ নিজৰ নামত কৰি লয় তেনেহলে এটা বেয়া উপদেশ সমাজৰ। আৰু তেওঁ গুপ্ত বিদ্যাৰ পৰা যদি তেওঁ অপকৰ্ম কৰে তেনেহলে বেয়া এটা নিৰ্দেশনা গুচি যাব। ঠিক আছে, সেইকাৰণে অষ্টম ঘৰটোত যেতিয়া আমি এনালাইচিছ কৰিম, ইয়াক বহুত চালি জাৰি পাপী গ্ৰহ আছে নে, শুভ গ্ৰহ আছে নে, শুভ গ্ৰহ দৃষ্টি আছে নে, শুভ গ্ৰহ লগত জুতি বান্ধি আছে নে নাই, নে পাপী গ্ৰহৰ লগত জুতি বান্ধি আছে নে, পাপী গ্ৰহৰ দৃষ্টি আছে অষ্টম ঘৰত, এই আটাইবোৰ দিশ চাই লৈ তাৰ পৰা যেতিয়া আমি ফল কথন কম বা ফল কথন এনালাইচিছ কৰিম, তাৰ পৰা 100% একুৰেট হোৱা সম্ভাৱনা থাকে। সেইটো কাৰণে অষ্টম ঘৰটো যেতিয়া এনালাইচিছ কৰিব, যিহেতু এইটো আয়ুসৰ ঘৰ আৰু এইটো মৃত্যু ৰোগ হয়, ইয়াৰ পৰা আমি আয়ুস চাওঁ বা আকস্মিক মৃত্যু ইয়াৰ পৰাই চাওঁ। এই আটাইবোৰ বস্তু আমি ভালকে এনালাইচিছ কৰোঁ। আশা করি এই সৰু সৰু ভিডিঅ'বোৰে আপোনালোকক জ্যোতিষ শাস্ত্ৰ বুজাত অলপ হ'লেও সহায় কৰিব।